মানে ৰজাৰ ঘৰত বিষয়া ৰাজবিষয়াসকলৰ অন্ন মানে আমি গ্ৰহণ কৰিব নালাগে কাৰণ নাহি তপব্ৰত কলিৰ যুগত নামেষে পৰম ধৰ্ম বেদৰ সাৰক নধৰে নামক শাস্ত্ৰৰ নুবুজে মৰ্ম যিসকল তৃণশয্যা মিষ্ট বাক্য আৰু জুই পানী দৰিদ্ৰৰ গৃহতো নোহে চাৰিৰ নাটনি। এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন মনলৈ আহে যে কোনবিধ খাদ্য আমি নিৰামিষ যদিও আমি খাওঁ হয় শাকাহাৰী যদি আমিও খাদ্য খাওঁ হয় গতিকতে কোনবিধ খাদ্য আমি খাব নালাগে আৰু কাৰ হাতে খাব নালাগে হয় এই বিষয়টোৰ ওপৰত কৃষ্ণ 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 এইবিলাক মানে বহু প্ৰশ্ন ঢেৰ কথা ক'বলৈকে থাকে মানে বহুত ক'বলৈকে কৈ ভালেই পাওঁ কিন্তু মানে কৈ ভালে পাওঁ আপোনাৰ মানে গোটেই দিনটো কৈ থাকিলেও শেষ নহ'ব এইবোৰ ভগৱন্তৰ কথা কাৰণ উদ্ধৱে আৰু কৃষ্ণই গোটেই ৰাতিপুৱাই গৈছিল আৰু উদ্ধৱে নন্দৰ ঘৰলৈ যেতিয়া আহিছিলে কৃষ্ণই পঠিয়াই দিছিলে গোটেই ৰাতিটো পাতিছে মৈত্ৰেয়ৰ সৈতে পাতিছে গোটেই ৰাতি পাতিও শেষ কৰিব নোৱাৰে ঈশ্বৰৰ কথাবিলাক ইমানেই ভাল এতিয়া সাগৰৰ দৰে কাৰণ অন্য কিছুমান বৰ্জনীয় আছে আপুনি ভাল কথাই সুধিছে কাৰণ মানে এষাৰ কথা কৈছে ধৰ্ম সংবাদ নামৰ এখন শাস্ত্ৰত কৈছে যুধিষ্ঠিৰে যেতিয়া ৰাজসুই যজ্ঞ পাতিছিল ৰাজসুই যজ্ঞ পাতি পেলাই তেওঁ মানে এজন চাণ্ডালৰ বেশ ধৰি পেলাই আহিছিল আৰু তেতিয়া কোন আহিছিলে চাণ্ডালৰ বেশ ধৰি ধৰ্মৰাজ মানে হেৰি যম ৰজা আহিছিল আৰু যম আহি পেলাই তেতিয়া যুধিষ্ঠিৰৰ ৰাজসভা পালেহি আৰু যুধিষ্ঠিৰৰ ৰাজসভাই তেওঁক মানে ধুনীয়াকৈ মানে ভীমে ক'লেগৈ যে এজন চাণ্ডাল আহিছে তাৰপিছত বোলে তেওঁক মাতিছে বুলি কোৱা বোলে তেওঁ নাযায় আপোনাক বিচাৰিছে তেওঁ আহি নিমন্ত্ৰণ দিলেহে যাব তেতিয়া তাৰপিছত আহিল যুধিষ্ঠিৰ নিজে আহিল তেওঁক অতি আস্তব্যস্তৰ ভিতৰলৈ মাতি নিলে ধুনীয়াকৈ অন্ন তেওঁক খাবলৈ দিছে কিন্তু তেওঁ অন্ন মানে নাখায় তেতিয়া তেওঁ কিয় বোলে আপুনি অন্ন কেলৈ গ্ৰহণ নকৰে বোলে পৰ্বতৰ জল যেন সমুদ্ৰত পৰে প্ৰজাৰ পাতক ধন ৰজা ঘৰে চলে সেইকাৰণে আমি কাৰ অন্ন খাব নাপায় আপুনি জানি ল'লে মানে ৰজাৰ ঘৰত বিষয়া ৰাজবিষয়াসকলৰ অন্ন মানে আমি গ্ৰহণ কৰিব নালাগে কাৰণ এইবোৰ বহুতো কৰ কাটল এইবিলাকৰ পৰা কৰৰ ভয়ত যেনে তেনে যি মানে কৰি পেলাই হ'লেও কৰ দিবই লাগিব নহয় প্ৰয়োগ কৰিব নহয় কিবা কৰিব এভেকশ্যন কৰিব কিবা কৰিব সেইকাৰণে মানে প্ৰজাই কৰ দিবই লাগিব সেইকাৰণে প্ৰজাই কেনেকৈ আনি পেলাই আপোনাক দিছে আৰু আজি ৰাজসুই যজ্ঞ পাতিছে ৰাজ চক্ৰৱৰ্তী হৈছে এইবোৰ সকলোবোৰ প্ৰজাৰ ধনহে আৰু প্ৰজাৰ ধনেৰে সৈতে ইমান ডাঙৰ আপুনি মানে ৰাজ চক্ৰৱৰ্তী হৈ ৰাজসুই যজ্ঞ পাতিছে আৰু ইয়াৰ অন্নটো কেতিয়াও গ্ৰহণীয় নহয় পৰ্বতৰ জল যেনেকৈ ভৈয়ামলৈ বৈ আহি পেলাই আকৌ গৈ সাগৰত পৰেগৈ তেনেকৈ প্ৰজাৰ পাপৰ ধন প্ৰজাৰ পাতক ধন ৰজা ঘৰে চলে সেইকাৰণে মই ইয়াত অন্ন গ্ৰহণ নকৰোঁ তেতিয়া ক'লে আপুনি কোন পৰিচয় দিয়ে মই তোমাৰ পিতৃ পাছত পৰিচয় দিছে বহুত কথা আকৌ তাত আৰু এটা কথা হ'ল সেই ৰাজসুই যজ্ঞৰ যিবোৰ অন্ন খাইছিল সেই অন্ন খাই পেলাই যিবোৰ চুৱনি পাতত যিবোৰ মানে পাত পতোৱা অৱশিষ্ট মানে খোৱা পাতবিলাক পেলাই দিছিল তাত এটা নেউল আহিছিল নেউল আহি পেলাই তাত লুটিবাগৰ দিলে সেই অন্নবিলাকত খোৱা অন্নবিলাকত চুৱনি পাতত লুটিবাগৰ দিলে কি কাৰণে লুটিবাগৰ দি চালে নেউলটোৱে চালে তেওঁৰ গোটেই গাটো সোণৰ নহয় আধা সোণৰ হৈছে ক'ৰবাত চকলকৈ সোণ হৈছে বাকীবিলাক সোণ হোৱা নাই তেওঁ বেয়া পালে যে মোৰ শৰীৰটো সম্পূৰ্ণ সোণ হোৱাহেঁতেন ভাল আছিলে কিন্তু সোণ কেনেকৈ হ'ব সোণ নহয় মই যজ্ঞৰ থলী তীৰ্থ এইবিলাকত সকলোতে ঘূৰি পকি মই ক'ৰবাত পূৰ্ণ অন্তৰ জেগা পাই কিজানি মোৰ বাকী দুখৰ সোণ হয় সেই পৰিৱৰ্তে ৰাজসুই যজ্ঞৰ খবৰ পাই পেলাই মই ঢপলিয়াই আহিছিলোঁ আহি ইয়াৰ অৱশিষ্ট খোৱা পাতবিলাকত মই বাগৰ দিলোঁ আৰু সেই বাগৰ দিয়াৰ কাৰণে মোৰ গাটো সোণ নহ'ল সম্পূৰ্ণ সোণ নহ'ল তেতিয়াহ'লে আধা সোণ যে হৈ আহিছিলে সেইটো ক'ত হৈছিল সেইটো ক'ম এতিয়া তেতিয়া ৰাজসুই যজ্ঞত তেওঁ থিয় হৈ পেলাই আঙুলি তোৱাই পেলাই ক'লে এই ৰাজসুই যজ্ঞ কেতিয়াও সফল হোৱা নাই তেতিয়া সকলো পাৰিষদ বৰ্গ দা ডাঙৰীয়া দেৱসকে গৈ মহাঋষি ৰাজঋষিক আগে ভৰ্তি হৈ আছে আৰু সেই জেগাত ভগৱান কৃষ্ণও আছে আৰু সেই জেগাত এটা নেউলে ইমান মানে মানে ইটিকিং কৰি ইমান তাচিল্য সুৰত কৈছে যে সেই আজি ইয়াৰ যি ৰাজসুই যজ্ঞৰ অন্ন সেই অন্নক তাচিল্য কৰি কৈছে যে এজন সাধাৰণ ভিক্ষাৰী ব্ৰাহ্মণৰ এক বাতি পিঠাগুৰি দানৰো সমান নহয় এইটো যজ্ঞ কৃষ্ণ নেউলজনে ক'লে তেতিয়া
মানে ভীমকে আদি কৰি সকলোৱে খং দিছে, ইমান সভা মাতে তাত নেউলৰ এনেকুৱা কৰ্কশ বাণী। তেতিয়া কৃষ্ণই কৈছে নহয়, তেওঁকে ক'বলৈ দিয়া কিয় হ'ল? কৃষ্ণইতো জানেই। এদিনাখন এজন ভিখাৰী দুৰ্ভিক্ষ হোৱাৰ লগে লগে এজন ভিখাৰী মানে ব্ৰাহ্মণৰ মানে অৱস্থা একেবাৰে মানে অতি শোচনীয় হ'ল। বহুদিন তেওঁলোকে ভিক্ষা কৰিও খাবলৈ পোৱা নাই, দুৰ্ভিক্ষ হৈছে, একেবাৰে মানে খাবলৈ অন্ন ক'তো বিচাৰিলে নোপোৱা হয়। আৰু ব্ৰাহ্মণবিলাকৰ এটা কথা আছিল, 4 ঘৰত যদি ভিক্ষা মাগে, 4 ঘৰৰ ভিতৰত যদি ভিক্ষা পায় আৰু পালে পাব, নেপালে 5ম ঘৰত আৰু ভিক্ষা কৰিব নাপায়, এই 4 ঘৰতে যি ভিক্ষা মাগিব। তাৰপিছত তেনেকৈ বিপদ আমোদৰ এখনতো আছে, তেনেকৈ সেই ভিক্ষা নাপায় 4 ঘৰত অকণকৈ 4 ঘৰত ইমান কেইটামান চাউল পালে, আধা পোৱামান চাউল পায়। তাকে খাবলৈতো নাতেই, পিঠাগুড়ি খুন্দি 4জনে কলপাতত ভগাই খাবলৈ ধৰোঁতেই ভগৱন্ত পুৰুষ কৃষ্ণদেৱে আহি পেলাই কি কৰিলে, এজন একেবাৰে অতি নিকিন একেবাৰে দুখীয়া ভিকহু ব্ৰাহ্মণৰ ৰূপ ধৰি আহি পেলাই মানে তেওঁ দৰজাত খাৰা হ'ল যে আমি বহুত ভোকত আহিছোঁ, গৃহস্থ ওলাই মাত এষাৰ দিয়ক আৰু আমাক কিবা অন্ন জল মানে দিয়ক, আমাৰ এতিয়া আপোনাৰ ঘৰতে মৃত্যু হ'ব, মই ভোকত থাকিব পৰা নাই। তেতিয়া তেওঁলোকে 3জনে ভগাই খাবলৈ লৈছিলে। তেতিয়া নিজৰ ব্ৰাহ্মণৰ গৃহস্থ ব্ৰাহ্মণজনৰ মূল ব্ৰাহ্মণজনে 3জন প্ৰাণী, স্বামী স্ত্ৰী আৰু এটি সন্তান, নিজৰ ভাগৰ পিঠাগুড়িকণ সেই ব্ৰাহ্মণক খাবলৈ দিলে। সেই ব্ৰাহ্মণে একদম ভোকত টকালি খাই চুচি খাইছে, আৰু লাগে চাইছে, দ্বিতীয়বাৰ দিবলৈ নাই। তেতিয়া ঘৈণীয়েকৰ ওচৰলৈ আহিল। ঘৈণীয়েককনো কেনেকৈ কয়, কাৰণ ইমান ভোকত আছে, অতি একো ক'ব নোৱাৰে, চলচলীয়া চকুৰে সৈতে কন্দনীয় মোৱাকৈ ঘৈণীয়েকৰ পালে চালে। ঘৈণীয়েকে দেখি বৰ দুখ পালে, পাই বুজি পালে যে সেই ব্ৰাহ্মণে ভোকত কান্দি আছে, খাবলৈ পেট ভৰা নাই, আধা পেটি ভাতে বোলে পুত্ৰ শোকে সমান, আধা অন্ন খাইছে। সেইকাৰণে আপুনি চিন্তা নকৰিব, মোৰ ভাগৰ পিঠাগুড়ি মুঠিও সেই ব্ৰাহ্মণক দি দিওঁ। সেই ব্ৰাহ্মণে সেই পিঠাগুড়ি মুঠি খাই পেলাইও তৃপ্তি পেলোৱা নাই, আৰু লাগে, তেওঁ মানে ভোকত অস্থিৰ হৈ আছে, আধা পেটি হৈ আছে। তেতিয়া ব্ৰাহ্মণৰ উপায় নাই, কি কৰিব, পিতেকেও মৰিব খাবলৈ পাই, আমিতো মৰিম, মোৰ সন্তানটো যদি জীয়াই থাকিলেহেঁতেন, মোৰ সন্তানটো এতিয়া মৰিব ভোকত খাবলৈ নাপায়। তেতিয়া সন্তানটোৱে বুজি পালে বাপেকৰ মাকৰ কথা, তেতিয়া নিজৰ ভাগৰ পিঠাগুড়ি মুঠি সেই ব্ৰাহ্মণক, অতিথি ব্ৰাহ্মণক দান দিলে। যদিও দৰিদ্ৰ, তেওঁলোকৰ ভক্তি, অতিথি দেৱায়ভ হ'ব। সেইকাৰণে গৃহস্থৰ ঘৰত সেই অন্নমুঠি, যেতিয়া পিঠাগুড়ি মুঠি ব্ৰাহ্মণক দান দিলে, আৰু ব্ৰাহ্মণে খাই পেলাই মানে 3 তৈলক্য সন্তুষ্ট হ'ল। লগে লগে তেওঁলোকক ক'লে যে তোমালোকৰ ৰথ আহিছে, তোমালোক বৈকুণ্ঠলৈ গমন কৰা, তোমালোকে আৰু দুখ ভুঞ্জিব নালাগে। তেনেহ'লে তৃণশয্যা, মিষ্ট বাক্য আৰু জুই পানী, দৰিদ্ৰৰ গৃহতো নোহে 4ৰ নাটনি। এই 4টা বস্তু দৰিদ্ৰৰ গৃহতো নাটনি নহয়। তৃণশয্যা, আমি শুবলৈ দলিচা পাৰি, তুচক পাৰি, ধুনীয়া মানে গাখীৰ ফেনহেন হংস তুলি দিব নোৱাৰোঁ, কিন্তু খেৰ কেইডালমান পাৰি দিব পাৰিম দুখীয়া হ'লে। খেৰ কেইডালমান যদি দিওঁ শুবৰ কাৰণে, আমি খাবলৈ যদি একো দিব নোৱাৰোঁ, পানী অকণমান গৰম কৰি দিব পাৰোঁ, জুই কুৰাৰ ক'তো অভাৱ নহয়, তৃণশয্যাৰ অভাৱ নাই। মিষ্ট বাক্য আমি ক'ব পাৰিম, তৃণশয্যা, মিষ্ট বাক্য আৰু জুই পানী, দৰিদ্ৰৰ গৃহতো নহয় জানে। এই 4টা বস্তুৱে যে অতিথি সেৱা কৰিব পৰা হয়, তেনেহ'লে আমি অতিথিক ককৰ্থনা কৰোঁ, অতিথিক দেৱায়ভ হ'ব বুলি নাভাবোঁ। নিজে খাম বুলি যদি অন্ন তৈয়াৰ কৰোঁ, সেই অন্ন পাপ অন্ন হয়, আৰু যি নিজে সেৱন কৰে সেইখিনি পাপহে অৰ্জন কৰে বুলি কয়। যেতিয়া সেই ব্ৰাহ্মণে খোৱা পাতখন পেলাই দিছিল, সেই পাতখনত এটা নেউল আহি পেলাই কি কৰিছিলে, এই তাত বাগৰ দিলে। তেওঁ ভোকত আহিছে, খাবলৈ পোৱা নাই, ক'ৰবাত পাম নেকি, ভগৱন্তৰ ভকতৰ বস্তু টকালি চুচি পাচি খালে, ক'ৰবাত অকণমান অন্ন কণিকা লাগি আছিল, তাতে বাগৰ দিওঁতে সেইডোখৰ সোণ হ'ল। আৰু বাকীডোখৰ কেনেকৈ সোণ কৰোঁ বুলি তেনেকৈ তীৰ্থ ভ্ৰমণ কৰি ৰাজসী যজ্ঞত উপস্থিত হ'ল। ৰাজসী যজ্ঞৰ ভকতে খোৱা পাতখিনিত কিমান বাগৰ দিছে, সোণ হোৱা নাই। তাকে মানে কৃষ্ণই বুজাই দিছে নেউলৰ মুখেদি যে এইখিনি ৰাজ্যৰ ধন, প্ৰজাৰ পাতকৰ ধন, আৰু ইয়াৰ পৰা যজ্ঞৰ পৰা কোনো ফল পোৱা নহয়, সেইকাৰণে নেউলৰ গাটো সোণ হোৱা নাই। এজন ভিক্ষাৰীয়ে ইমান মানে অন্তৰকৰণে, ইমান ভক্তিভাৱেৰে, দৰিদ্ৰতাৰ মাজতো নিজে নাখাই পেলাই ভকতক অন্নদান কৰাৰ কাৰণে এই যজ্ঞতকৈও সেই অন্নমুঠি অতি মানে প্ৰিয়, সেইকাৰণে সেই বুলি কৈছিলে। আৰু তেনেকৈ আমি অন্ন, ইফালে অন্ন, এই দ্ৰৌপদী যেতিয়া পঞ্চপাণ্ডৱ যেতিয়া বনত আছিলে, আপুনি এখুট বুলি কওঁতে কথা এটা এই যেতিয়া মানে শকুনিয়ে বুদ্ধি কৰি পেলাই সেই ঋষিমুনিসকলক যে পঠিয়াইছিলে, দুৰ্যোধনে এদিনাখন দুৰ্বাসা ঋষি মানে দুৰ্যোধনৰ ঘৰত উপস্থিত হ'ল, কিঞ্চিত মান দুৰ্যোধনৰ ঘৰত উপস্থিত হ'ল। দুৰ্যোধনে বৰ ধুনীয়াকৈ সেয়া শুশ্ৰূষা কৰিলে, মানে দুৰ্বাসাক। বৰ খঙাল, একেবাৰে চকুৱে ভম জুই ওলাই গৈ থাকে।
আৰু তেওঁ অম্বৰীষকো মহাভক্ত অম্বৰীষকো লুটি ঘটি কৰিলেগৈ অন্নৰ কাৰণে একাদশী পালন কৰিছিল বৃদ্ধা একাদশী পালন কৰি অন্ন মানে তেওঁ আহি পেলাই অন্ন লাগে বুলি ক'লে তেতিয়া তেওঁ অন্ন এতিয়া হেৰি ক'লে যে মই স্নান কৰি আহোঁ আৰু তোমাৰ ঘৰত মই অন্ন ভক্ষণ কৰিম ইপিনে একাদশী পাৰ হৈ দ্বাদশী তিথি পৰিছে দ্বাদশীক মানে পালন হ'ব দ্বাদশী শেষ হ'ব একাদশীৰ পিছত যিটো দ্বাদশী মিলে সেইটো বৃদ্ধা একাদশী বুলি কয় মানে একাদশীটো বৃদ্ধা হ'ল মানে যুৱকৰ পৰা বুঢ়া হ'লগৈ মানে ৰাতিপুৱা একাদশীটো লাগিছে একাদশী শেষ হ'ল বৃদ্ধা একাদশী যাওঁ তেওঁ একাদশী ব্ৰত পালন কৰিছে একাদশী যে মানুহবিলাক ব্ৰত পালন কৰে তাতে এটা কথা আছে ব্ৰতৰ যদি আমি সময়ৰ সীমা বুজি নাপাওঁ আৰু ব্ৰতৰ যদি মহিমা বুজি নাপাওঁ আমি ব্ৰত কৰি লাভ নাই সেইকাৰণে হেৰি ভাগৱতৰ ষষ্ঠ কন্ধত আপোনাৰ অজামিল উপায়খানত এটা দুলৰী চন্দত ধুনীয়াকৈ কথা কৈছে নাহি তপব্ৰত কলিৰ যুগত নামেষে পৰম ধৰ্ম বেদৰ সাৰক নধৰে নামক শাস্ত্ৰৰ নুবুজে মৰ্ম যিসকলে শাস্ত্ৰৰ কথা এতিয়া আপোনাক কিন্তু বেয়া পোৱা মানুহ বেছি কাৰণ এই সময়ছোৱাত আমাৰ যথেষ্টখিনি বহুতে আমি এই ব্ৰত কৰি থকা দেখোঁ শনিবাৰে নাখাওঁ মঙলবাৰে নাখাওঁ কোনোবাই বৃহস্পতিবাৰে নাখাওঁ মানে এনেধৰণৰ কথাখিনি আপুনি বুজাইছে এইখিনি কথা কিন্তু ভালকে যুক্তি দি পেলাই কথাখিনি ক'ব লাগিব এতিয়া একাদশী আপোনাকে মোকে নহয় বহুত বেয়া কমেণ্টো দিব পাৰে এতিয়া একাদশী সেইকাৰণে মানে কৈছে নাহি তপব্ৰত কলিৰ যুগত ব্ৰতেই নাই তপ নাই নাহি তপব্ৰত কলিৰ যুগত নামেষে পৰম ধৰ্ম বেদৰ সাৰক যদি আমি বেদ মানো বেদৰ মূল বস্তু আমি আগতে কৈছোঁ যে বেদৰ মূল বস্তু হৈছে কৃষ্ণ মই বিনা বেদে আনো কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এই মানে সেইহে কুলীন বেদক বুজে যাহাৰ মুখে হৰিনাম মুখে সেইজনে কুলীন সেইজনে উচ্চ জাতৰ কোনজনৰ যিজনৰ মুখে মানে হৰিনাম নিগৰিত হয় বেদক বুজে যাহাৰ মুখে হয় আৰু সেইজনে বেদ বুজি পায় জানে মই বিনা বেদে আনো কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ মানে সেইকাৰণে বেদৰ সাৰ নাম বেদৰ সাৰক নধৰে নামক শাস্ত্ৰৰ নুবুজি মৰ্ম বুলি কৈছে সেইকাৰণে সেই অম্বৰীষে কি কৰিলে ঋষি সমস্তক ক'লে যে দুৰ্বাসা মুনি এতিয়া স্নান কৰিবলৈ কৈছে তেওঁ আহি পাই মানে আমাৰ একাদশীটো শেষ হৈ দ্বাদশীত সোমাই যাবৰ উপক্ৰম হৈছে আমি কি কৰিম আপোনালোকে আমাক এটা মানে উপায় দিয়ক তেতিয়া ঋষি সমস্ত সকলোৱে গোট খাই পাই গ'লে আমি ঋষি তেওঁতো ঋষি বুজি পাব আপোনালোকে 3 গণ্ড পানী খাওক এই বস্তুটো এনেকৈ দিয়াৰ লগে লগে এইটো গণ্ড বুলি কয় এনেকৈ যে গেপ এটা হয় ইয়াত অকণমান পানী ধৰে সেই পানীখনক ঈশ্বৰৰ নাম লৈ জলপান কৰিলে 3বাৰ জলপান কৰিলে কৰি পেলাই তেওঁ অন্ন খোৱাৰ নিচিনা হ'ল পিছত দুৰ্বাসাক অন্ন গ্ৰহণ কৰাই পেলাই তেওঁ নিজে খাব এই দ্ৰুপদী খুটখনৰ পৰা আহিল তাৰপিছত তেতিয়া সেই অম্বৰীষৰ সেই কথাটো বেলেগলৈ আহিল সেই অম্বৰীষে আগতে কিয় অন্ন খালে ভকতক গৃহস্থই মানে আলহীক নিজাকৈ কেলে অন্ন খালে বুলি মানে তেওঁ খঙত জ্বলি পকি উঠি তেওঁ জটাধাৰ মাৰি দিয়াৰ লগে লগে কীৰ্তানল নামৰ এজন অসুৰ হৈ পেলাই অম্বৰীষক অত্যাচাৰ কৰিবলৈ গৈছিল নোৱাৰিলে ভগৱন্তৰ ৰেখা কৰিলে সেইটো পাছৰ পৰ্যায় আপুনি দ্ৰুপদীৰ কথাটো সুধিলে এতিয়া সেই কথাটো তালৈ আহিল দ্ৰুপদীয়ে কি কৰিলে চৰু মানে দুৰ্যোধনে পঠিয়ালে যে আমাৰ ঘৰত যেনেকৈ অন্ন খাই আপুনি পৰম তৃপ্তি পায় আপুনি মোক বৰ দিব বিচাৰিছে মোক একো বৰ নালাগে মানে তেওঁ উদ্দেশ্যটো বেলেগ যে পঞ্চ পাণ্ডৱ মোৰ মানে ভাতৃসকল মোৰ জ্যেষ্ঠসকল পঞ্চ পাণ্ডৱ মানে বনবাসে ঘূৰি ফুৰিছে আৰু তেওঁলোকে কোনো ভকত আলহীৰ কোনো আজিলৈকে সান্নিধ্য পোৱা নাই আমাৰ ঘৰত যেনেকৈ আপুনি অন্ন ভিক্ষা কৰি অন্ন খাই পেলাই পৰম তৃপ্তি পালে তেনেকৈ পঞ্চ পাণ্ডৱৰ ঘৰতো যাতে এদিন এসাঁজ আপুনি খাইগৈ তেওঁলোকেতো খুৱাব নোৱাৰিব আৰু অভিশাপ দিব আৰু মোৰ কাৰ্যসিদ্ধি হ'ব দুৰ্বাসাৰ অভিশাপ তেওঁলোক মৰিব সেইটো অভিপ্ৰায়ৰ সৈতে মানে দুৰ্বাসাক পঠিয়াই দিয়ে দুৰ্বাসা এতিয়া ৰাত্ৰিকাল এদিন গৈ পেলাই মানে হেৰিয়াত থিয় হ'ল পঞ্চ পাণ্ডৱৰ কুটীৰত থিয় হ'ল তাৰপৰা পঞ্চ পাণ্ডৱৰ ঘৰত বোলে মই লগত 1000 শিষ্য লৈ আহিছোঁ আমাক 1000 শিষ্য লগত লৈ আহিছোঁ আমাক অন্ন তুমি গ্ৰহণ কৰাব লাগে আমি পৰম ভোকাটোৰ আমি অন্ন খাব লাগিব তেতিয়া দ্ৰুপদীৰ অইন নাৰীৰ নিচিনা তেওঁ যাজ্ঞখিনি তেওঁ কৃষ্ণা তেওঁ যজ্ঞৰ পৰা ওলাইছে আৰু সেই তেওঁ সাধাৰণ মহিলা নহয় তেওঁ ধৈৰ্যশীলা তেওঁ ভয় খোৱা নাই তেওঁ ঘৰত একো নাই ভিক্ষা মাগি যি পায় তেওঁলোকে সেই দিনটোত খায় পিছদিনাখন আকৌ ভিক্ষা মাগিলে পাবই আৰু যিখিনি বস্তু থাকে সকলোকে দান দক্ষিণা কৰি দিয়ে আৰু তেওঁলোকৰ ঘৰত মানে একো বস্তু নাথাকে তাৰপিছত টেকেলি কাটি একো বস্তু ক'তো নাই কোনো জেগাত এটা খুটকণ নাই তেতিয়া আৰু খাই পৰি এখন চাঙত ধুনীয়াকৈ চৰু বাতিবিলাক চব ধুনীয়াকৈ উবুৰিয়াই থৈ দিছে
তেতিয়া আৰু তেওঁ ধৈৰ্যশীলা নাৰী যেতিয়া পঞ্চমত আহিল, কি হ'ব এতিয়া? বোলে আপোনালোকে চিন্তা নকৰিব, মই কিবা এটা উপায় কৰিম বাৰু। তাৰপিছত আৰু বোলে প্ৰভুসকল আপোনালোকে যাওক, স্নান কৰি আহকগৈ, আমি আপোনালোকৰ কাৰণে অন্ন মানে তৈয়াৰ কৰোঁ। তেতিয়া কি কৰিলে? তেওঁ ভগৱন্তক কৰিলে, হে দীনবন্ধু ৰক্ষা কৰা, হে দীনবন্ধু ৰক্ষা কৰা। বোলে ভগৱন্ত অনন্ত শয্যা, লক্ষী শয্যা আছে, মানে অনন্ত শয্যা একদম ভূমিকম্পৰ নিচিনা হিলিবলৈ ধৰিছে। যি মানে হে দীনবন্ধু ৰক্ষা কৰা, হে দীনবন্ধু। লক্ষীয়ে কৈছে, কি হৈছে ইয়াৰ? প্ৰভু কি হৈছে? হবা চোৱা, তোমাৰ নিচিনা এগৰাকী মহিয়সী নাৰী কিমান বিপদত পৰিছে। বোলে কি বিপদ? বোলে তেওঁ দুৰ্বাসাই এতিয়া চলনা কৰিবৰ কাৰণে সেই ৰাতি অন্ন ভিক্ষা কৰিবলৈ 1000 শিষ্য লগত লৈছে, তেওঁৰ ঘৰত একো নাই, কি দিব? তুমিতো লক্ষী, তুমিয়ে কোৱাচোন মই কেনেকৈ কৰিম? প্ৰভু আপুনি এতিয়াই যাওক, সেই নাৰীক আপুনি এতিয়াই ৰক্ষা কৰকগৈ। আপুনি যাওক বুলি ঠেলা মাৰি দিছে ভগৱন্ত কৃষ্ণক। ভগৱন্ত কৃষ্ণ ধপলি আহিল, আহি পেলাই দ্ৰুপদী পৰীক্ষা কৰিবৰ কাৰণে তেওঁ কি কৰিলে? আই দ্ৰুপদী মোৰ বৰ ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া। কৃষ্ণ প্ৰভু হৈ অহা নাই, কৃষ্ণ প্ৰভু হোৱাই নাই, কৃষ্ণ হৈয়ে আহিছে, কিন্তু ভোক লাগিছে। মোৰ ভোক লাগিছে, মোক তুমি এটা কিবা খাবলৈ দিয়া। তেওঁ মৰিছে ঋষি খাপত, তাতে দিছে আকৌ ধানৰ ভাপত। তেওঁ এতিয়া ঋষিক এনে পঠিয়াইছে, আকৌ এইজনো দেখোন ভোকত আহিছে, মই কি কৰিম? হে প্ৰভু, দ্ৰুপদে নাজানে চলনা কৰিছে বুলি। হে প্ৰভু মই কি কৰিম কওক? মোৰ একো নাই, আপোনাক মই সহায়ৰ কাৰণে নিমন্ত্ৰণ দিছিলোঁ, আৰু তুমি মোৰ প্ৰভু মোৰ প্ৰাৰ্থনা শুনি আহিছা হয়, কিন্তু তুমি ভোকত আহিছা, মই তোমাক কি কৰিম? আপোনাৰ চৰণত পৰি মই অষ্টাংগে পৰি কাতৰ কৰিছোঁ, প্ৰভু মোক এই ভয় সিন্ধুত, এই মহা বিপদৰ পৰা মোক পৰিত্ৰাণ কৰা প্ৰভু। বোলে মোৰ ভোক লাগিছে, মোক প্ৰথমতে কিবা এটা খাবলৈ দিয়া, মই তাৰপিছতে ক'ব পাৰিম তোমাৰ কি হৈছে। মই এতিয়া একো সুধিব নোৱাৰোঁ, ভোকত মই থাকিব পৰা নাই। তেতিয়া বোলে কিবা আছে যেন চোৱা, চৰু নাই, ধুই পখালি মাজি উবুৰাই থৈছোঁ, একো নাই। বোলে একো নাই। বোলে ভালকৈ চোৱাগৈচোন, বোলে চৰুত কেনেবাকৈ কৰাল ক'ৰবাত খুটকণ কিবা লাগি আছে নেকি? বোলে চালো নাই। সেই মানে কেৰাহীটোৰ মানে খাৰুৱাডালৰ কাষতে শাকৰ অকণমান মানে কণিকা অকণমান লাগি আছিলে। তাৰপৰা ভগৱান কৃষ্ণক আহি পেলাই সেই কণিকাখন হাতে আনি দেখুৱালে, প্ৰভু একোতো নেপালোঁ, অন্নটো নাই, এই শাকৰ অকণমান কণিকা পালোঁ, এই কি কৰিম প্ৰভু? এইখন কি কৰিম? মই পাছলৈ কৈছে, ভগৱন্তকতো এই ইমান লেতেৰাকৈ ধুই পখালি ছাই জাবৰ দি ধুই পখালি সেইকণ দিব পৰা নাই প্ৰভু। দিয়া বুলি ভগৱন্তই কিছু থাপ মাৰি লৈ পেলাই খাই পেলাই 3টা উগাৰ মাৰিলে। স্বৰ্গ মৰ্ত পাতাল 3 সন্তুষ্ট হ'ল। ভগৱন্ত সন্তুষ্ট হ'ল যেতিয়া 3 সন্তুষ্ট হ'ল। সেইকাৰণে যেতিয়া সন্তুষ্ট হৈ গ'ল, তেতিয়াই সেই দুৰ্বাসা ঋষি স্নান কৰি থাকোঁতে পেট একেবাৰে ভৰ্তি হৈ পেলাই ইফলীয়া হ'ল। ভগৱন্তৰ যেতিয়া 3 সন্তুষ্ট, 3 ভিতৰতহে তেওঁ আছে দুৰ্বাসা ঋষি। আৰু লৰাৰ লগে লগে গোটেই যেতিয়া জগতবাসীয়ে সন্তুষ্ট হৈ গ'ল, তেতিয়া দুৰ্বাসা ঋষি গোটেইবিলাক যেতিয়া ভোক নাইকিয়া হ'ল, তেওঁলোকে গা পা ধুইছিলে, কি দ্ৰুপদীৰ ওচৰত লাজ পাব লাগিব নহয়। তাৰপিছত তেওঁ ধ্যান কৰিলে, আচলজনে পালে আমাক, গম পাই গ'ল, আচলজনে পালে আমাক, মানে মায়াই আমাক মহিলা, কৃষ্ণৰ মায়াই। ব'ল পলা, বাকী লগৰ শিষ্যবিলাকে কৈছে পলা ইয়াৰ পৰা, দ্ৰুপদীৰ ওচৰলৈ নাযাওঁ, দ্ৰুপদীৰ ৰক্ষা পৰি গ'ল। তেনেহ'লে কি বুলি কৈছে? মহাপুৰুষ শংকৰদেৱে যেতিয়া মানে শাস্ত্ৰবিলাকৰ লগত বাদ লাগিছে, ইয়াৰ আজি বৰ ভাল প্ৰশ্ন কৰিছে। অন্নৰ লগতে আমাৰ ভাল ভাল কথাও আহিছে, 2-এটা কথা আমি লোভ সামৰিব নোৱাৰি, তাৰ লগতে সামঞ্জস্য ৰাখি উদ্ধৃতি দিছোঁ। যেনেকৈ ভগৱন্তই গ্ৰহণ কৰিলে 3 সন্তুষ্ট হয়, তেনেকৈ যেতিয়া মাধৱদেৱৰ ওচৰত শংকৰদেৱে শাস্ত্ৰৰ যুক্তি দিছে, মাধৱদেৱে তেতিয়া কি কৰিছে? তেওঁ এজন বৰ চোকা বুদ্ধিৰ লোক, তেওঁ মানে বান্দুকাত ৰাজেন্দ্ৰ মানে হেৰিয়াৰ এজন পণ্ডিতৰ ওচৰত, সংস্কৃত পণ্ডিতৰ ওচৰত পঢ়া। তেওঁ বন্দুকাত আছিলে। তেওঁ ৰংপুৰ, বাংলাদেশৰ ৰংপুৰত তেওঁ জন্ম, আৰু তেওঁ মানে মনোৰমা বাইৰ সন্তান সম্বন্ধত মানে মাধৱদেৱৰ মানে শংকৰদেৱৰ মাধৱদেৱ ভাগিনীয়ে হয়, আৰু তেওঁ বৰকণাগিৰি পুতেক। তেতিয়া যে শাস্ত্ৰত অগাধ পণ্ডিত, তেতিয়া শংকৰদেৱে বৰ ভাল পালে। তেওঁ শাস্ত্ৰবিলাকৰ যুক্তি দি পাছত মই চমুকে কৈছোঁ, শংকৰদেৱে তৰুমূলৰ এটা শ্লোক মাতিলে, যথা তৰুমূল নিঃশ্বসেন তৃপ্তন্তি তৎস্কন্ধ ভোজপু শাখা প্ৰাণ প্ৰহাৰে যথেন জ্ঞানাং তথা সৰ্বাঞ্চন মুচ্যতে বিহপ। অৰ্থাৎ বৃক্ষৰ মূলতো আনি দিলে জল হয়, টিপিতে ডালত পত্ৰ পুষ্প ছয়, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, তথাপিতো বৃক্ষে টিপিতে নলভ হয়। তেনেহ'লে ভগৱন্তই যেনেকৈ গছৰ গুৰিত পানী দিয়াৰ লগে লগে সকলোবোৰ সন্তুষ্ট হয়, ভগৱন্ত সন্তুষ্ট হয়, তেনেকৈ ৰত্নাৱলীৰ শৰণ বিৰচনত কৰভাজনে
নিমি ৰজাৰ আগত 9টা প্ৰশ্ন 9জন সিদ্ধ পুৰুষে কৈছে। কৰভাজন নামৰজনে কৈছে যে সমস্তৰে আত্মা হৰি তুষ্ট ভৈল যাৰ, তিনিও জগতে ভৈল টিপিতি তাহাৰ, দেৱাদিৰো অধিকাৰ গুচি লেখে মাত্ৰ, কিন্তু সেহিজন ভৈল সৰ্বসুখ পাত্ৰ। সেইকাৰণে ভগৱন্ত সন্তুষ্ট হ'লেই তিনিটা লোক সন্তুষ্ট হয়, তেনেকৈ সন্তুষ্ট। আৰু চাওক ৰান্ধনীজনী আপুনি আগতে কৈছে কেনেকুৱা হ'ব লাগে, তেনেহ'লে এগৰাকী মানে ভিক্ষা কৰি খোৱা, কুটিৰত থকা এগৰাকী মাতৃ, এগৰাকী আই, এগৰাকী এতিয়া আমি যাৰ যাৰ হাতে খাব নাপায় বুলি কৈ দিওঁ, জাত বিচাৰ কৰোঁ, তেনেহ'লে খেতিয়ৰ মানে ভাৰ্যা। আৰু তেওঁলোকে কি কৰিছে, ঋষি সমস্ত কিমান মহাজ্ঞানী, কিমান মহাভকত, কাৰ যাৰ তাৰে হাতে নাখায় ঋষি ব্ৰাহ্মণবিলাকে, তেনেহ'লে এগৰাকী মাতৃ হাতে অন্ন খাবৰ কাৰণে, অন্ন ভিক্ষাৰ কাৰণে তেওঁলোক ঋষিয়ে 1000 শিষ্য লৈ পেলাই আহিছে। তেতিয়াতো বাছ বিচাৰ নাছিলে অন্নৰ। তাৰপিছত ভগৱন্তক যি মহাযজ্ঞ কৰি যি পায়স পৰমান্ন নানা মানে পঞ্চামৃতেৰ সৈতে ভগৱন্তক উপাসনা কৰা হয়, তথাপিও ভগৱন্তই গ্ৰহণ নকৰে। যাজ্ঞিক বিপসকলে যজ্ঞ কৰি থাকোঁতে ভগৱন্তই গ্ৰহণ কৰা নাই। মাতৃসকলে কেনেকৈ অন্নদান দিলেহি, এইখিনি পত্নীপ্ৰসাদটো ধুনীয়াকৈ পাইছে, সকলোৱে জানে। তেনেকৈ সেই দ্ৰৌপদীৰ হাতত চৰু মাজি খুজি চোৱা লেতেৰা অকণমান অন্ন সেই আইগৰাকীয়ে দিবলৈ ভয় কৰা নাই। মহাভকত যে জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱান বুলি জানিও সেই অন্নকণ ভগৱন্তৰ পদ্ম হস্তত সেই অন্ন কণিকা অৰ্পণ কৰিছে, আৰু ভগৱন্তই ভকতৰ অন্ন বুলি খাই পৰম তৃপ্তিৰে 3টা উগাৰ মাৰিছে। তেনেহ'লে আইসকল তেনেকুৱা মহাভক্তিবান হ'ব লাগিব। মহাভক্তিবান হ'লে জগতকে বশ কৰিব পাৰিব। ভগৱন্তক বশ কৰিছে ঋষিসকল কি? সেইকাৰণে আইসকলে কেতিয়াও আগতে খাব নাপায়, মানে সকলোকে খুৱাই বুৱাই পাছত খাই বুলি কৈছে। আৰু কাৰ অন্ন বৰ্জনীয়, আমি ৰজাৰ কথা ক'লোঁ। আৰু কৈছে যে অভক্তৰ দ্ৰব্য কভু, অভক্তৰ দ্ৰব্য কভু নকৰি ভোজন, কৰ্মকাণ্ডী যাজকৰ দ্ৰব্য কৰিব বৰ্জন, অসতীৰ অন্ন খালে নাই অব্যাহতি, অসহনীয়াৰ অন্ন খালে যায় অধোগতি বুলি কথা এষাৰ আছে। সেনেকৈ অভকতৰ অন্ন আমি ভক্ষণ কৰিব নাপায় বুলি, অভকতৰ অন্ন কভু মানে কেতিয়াও নকৰি ভোজন, কৰ্মকাণ্ডী যাজকৰ দ্ৰব্য কৰিব বৰ্জন, অসতীৰ অন্ন খালে নাই অব্যাহতি, অসহনীয়াৰ অন্ন খালে যায় অধোগতি বুলি এই মানে শাস্ত্ৰত প্ৰমাণ আছে। সেইকাৰণে সেইখিনি অন্ন আমাৰ বৰ্জনীয় বুলি কৈছে। কৃষ্ণ কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।